নমস্কাৰ স্বাগতম মোৰ এএছ আছামিজ চেনেললৈ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ 14 নম্বৰ পাঠ আমাৰ সামাজিক সমীক্ষা এই পাঠটিৰ অনুশীলনীৰ যিমানখিনি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আছে সম্পূৰ্ণ কোৱেশ্চন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো ব'লা ভিডিঅ'টো দীঘল নকৰাকৈ কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰোঁ 1 নম্বৰ আছে উত্তৰ লিখা উত্তৰ লিখাৰ ক নম্বৰ প্ৰশ্ন সামাজিক সমীক্ষা বুলিলে কি বুজা ইয়াৰ উত্তৰ হ'ব উত্তৰ সমাজ জীৱনত প্ৰভাৱ পেলাই সমাজৰ ক্ষতি কৰা সমীক্ষাবোৰক সামাজিক সমীক্ষা বুলি কোৱা হয় বাল্য বিবাহ এক সামাজিক সমীক্ষা ঠিক আছে সামাজিক সমীক্ষা কাক বোলে পিছত লগত এটা উদাহৰণ দিয়া হৈছে যে বাল্য বিবাহ এক সামাজিক সমীক্ষা ছ নম্বৰ প্ৰশ্ন সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয় ইয়াৰ উত্তৰ হ'ব সমাজত একতা গঢ়ি তোলাত সচেতনতা বিশ্বাস সহযোগিতা আন্তৰিকতা আদি গুণৰ প্ৰয়োজন হয় 6 নম্বৰ প্ৰশ্ন সামাজিক সমীক্ষাবোৰ কি কি ইয়াৰ উত্তৰ হৈছে সামাজিক সমীক্ষাবোৰ হ'ল অন্ধবিশ্বাস কুসংস্কাৰ লিংগ বৈষম্য শিশু শ্ৰম যৌতুক প্ৰথা আৰু নিৰক্ষৰতা একেটা হৈছে সামাজিক বৈষম্য খ নম্বৰ সামাজিক সমীক্ষা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায় ইয়াৰ উত্তৰ হ'ব সামাজিক সমীক্ষা সৃষ্টিত আন্তৰিকতাৰ অভাৱ বিশ্বাসহীনতা উচ্চ-নীচ ভাৱ আৰু ধনী দুখীয়াৰ ভেদাভেদে এইবোৰ কাৰকে অৰিহণা যোগায় ভিডিঅ'টো ৰখাই কেনে আনসাৰবিলাক লিখি ল'বা হা এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা আছে ক নম্বৰ আমি সকলোৱে দেশ পাতি বাস কৰোঁ আমি সকলোৱে কি পাতি বাস কৰোঁ সমাজ পাতি বাস কৰোঁ আমি সকলোৱে সমাজ পাতি বাস কৰোঁ ঠিক আছে খ নম্বৰ প্ৰশ্ন দেশ হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা ইয়াৰ উত্তৰ হ'ব অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা নম্বৰ প্ৰশ্ন সমীক্ষা দীৰ্ঘদিন বৰ্তি থাকিলে সমাজত দেশ সৃষ্টি হয় ইয়াৰ উত্তৰ হ'ব সমীক্ষা দীৰ্ঘদিন বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয় ঘ নম্বৰ ৰাইজৰ সচেতনতা আৰু দেশ নহ'লে কোনো সমীক্ষা সমাধান নহয় ঠিক আছে ইয়াৰ উত্তৰ হ'ব ৰাইজৰ সচেতনতা আৰু সহযোগিতা খালী ঠাইত কি লিখিবা সহযোগিতা নহ'লে কোনো সমীক্ষাৰ সমাধান নহয় 9 নম্বৰ লিখা পঢ়া নজনা লোককে দেশ লোক বোলে ইয়াৰ হ'ব লিখা পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে এতিয়া আমাৰ খালী ঠাই হৈ গ'ল এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা কংখৰ লগত খংখ মিলোৱা তোমালোকে কংখৰ লগত খংখ মিলাওঁতে এই মিলাবিলাক যেনেকৈ অন্ধবিশ্বাস এইটো বৈজ্ঞানিক ভিত্তি নাই হয়নে সেনেকা নিমিলাবা পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে কি হয় এইটো হ'ব শিশু শ্ৰমিকৰ সৃষ্টি হয় অন্ধবিশ্বাস লিংগ বৈষম্য শিশু শ্ৰমিক আদি সামাজিক সমীক্ষা মই যেনেকৈ মিলাইছোঁ তেনেকা কাটাকাটি কৰি নিমিলাবা উত্তৰবিলাক সদায় শুদ্ধ উত্তৰটো যেনেকৈ অন্ধবিশ্বাস আছে তাৰ সমানে বৈজ্ঞানিক ভিত্তি লিখিবা কেনেকৈ লিখিব লাগে মই ইয়াৰ উত্তৰটো দেখাই দিছোঁ তলত এনেকা লিখিবা তোমালোকে ঠিক আছে যেনেকা ইয়াত আছে ফাৰ্ষ্টত অন্ধবিশ্বাস হয়নে অন্ধবিশ্বাসৰ চিধা চিধি লিখিছোঁ মই বৈজ্ঞানিক ভিত্তি নাই বক্স বনাই লিখিলেও একো অসুবিধা নাই বক্সটো বনালাই যিহেতু বনোৱাৰ পিছত তোমালোকে এনেকা কাটাকাটি কৰি নিলিখিবা চিধা চিধি লিখিবা যোনটো শুদ্ধ এইটোৰ চিধা চিধিকৈ লিখিবা 2 নম্বৰ পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিকৰ সৃষ্টি হয় হয়নে চিধা লিখিছোঁ অন্ধবিশ্বাস লিংগ বৈষম্য শিশু শ্ৰমিক আদি সামাজিক সমীক্ষা বুজি পাইছানে ভিডিঅ'টো ৰখাই কেনে লিখি উত্তৰটো হৈছে ক নম্বৰ মানে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা ইয়াত অশুদ্ধকৈ দিয়া আছে ভুলকৈ দিয়া আছে সেই ভুলবিলাক শুধৰাই লিখিব দিছে ঠিক আছে
ক নম্বৰ প্ৰশ্ন আছে গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে ইয়াৰ উত্তৰ হ'ব গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে দুইটাই শুদ্ধ আছে ঠিক আছে তো সেম লিখি দিবা খ নম্বৰ কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয় এটো শুদ্ধ তো সেমে লিখি দিবা কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয় গ নম্বৰ লিংগ বৈষম্য হল সমাজৰ এটা সমস্যা এটো সেম হয় সেম লিখি দিবা লিংগ বৈষম্য হল সমাজৰ এটা সমস্যা মানে এই গ নম্বৰ ক নম্বৰ খ নম্বৰ গ নম্বৰত কোনো ভুলকে দিয়া হোৱা নাই ঠিক আছে শুদ্ধকে দিছে সো আমি শুদ্ধকে লিখিম পিছৰ ঘ নম্বৰ নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে এইটো ভুল দিছে কাৰণ কেতিয়াও নিৰক্ষৰতা আৰু অন্ধবিশ্বাস সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব নোৱাৰে তেও উত্তৰ হ'ব নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে ইয়াত পাৰে আছে তোমালোকে কি লিখিবা নোৱাৰে গ নম্বৰ টকা পইচাৰ অভাৱ হলে লৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে এটো ভুল হয় নে নহয় ইয়াৰ উত্তৰটো হ'ব টকা পইচাৰ অভাৱ হলে লৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে বুজি পাইছানে এতিয়া 5 নম্বৰ উত্তৰটো আছে তোমালোকৰ সমতুকা লিখা সমতুকাখিনি মই ইমান দীঘলকে দিয়া নাই সৰু সৰুকে দিছো ক্লাস 5 ৰ কাৰণে এইখিনি লিখিলে তোমালোকে ফুল মাৰ্কস পাই যাবা ক নম্বৰ আছে অন্ধবিশ্বাসটো চোৱা 1 নম্বৰ উত্তৰ অন্ধবিশ্বাস মানে কোনো বিষয় যুক্তি আৰু পৰীক্ষা নকৰাকৈ সঁচা বুলি বিশ্বাস কৰা ই সমাজৰ এক ভুল ধাৰণা অন্ধবিশ্বাসে মানুহক ভুল পথলৈ লৈ যায় ই মানুহৰ চিন্তাধাৰা সংকীৰ্ণ কৰে ই সমাজৰ উন্নতিত বাধা সৃষ্টি কৰে খ নম্বৰ আছে কুসংস্কাৰ এইখিনি লিখাৰ আগতে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক কমেন্ট শেয়াৰ এটা কৰি দিবা আৰু তোমালোকৰ নেক্সট কোনটো লেসনৰ ভিডিও লাগে এই ভিডিওৰ কমেন্ট বক্সত জনাই দিবা তো খ নম্বৰলৈ আহো ইয়াৰ উত্তৰ হৈছে কুসংস্কাৰ ইয়াৰ উত্তৰ হৈছে সমাজত প্ৰচলিত কিছুমান ভুল আচৰণক কুসংস্কাৰ বোলা হয় এই অজ্ঞানতা আৰু ভয়ৰ ফল ই কুসংস্কাৰে মানুহৰ ক্ষতি কৰে স্বাস্থ্য আৰু সমাজ দুইটাকে প্ৰভাৱিত কৰে ই সমাজৰ অগ্ৰগতি ৰোধ কৰে ঠিক আছে গ নম্বৰ যৌতুকটো হৈছে উত্তৰ বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুক যৌতুক বোলা হয় ই এখন সামাজিক প্ৰথা অধিক যৌতুকৰ দাবীয়ে সমস্যা সৃষ্টি কৰে ই ছোৱালীৰ ওপৰত নিৰ্যাতন আনে এই প্ৰথা সমাজৰ পৰা দূৰ কৰিব লাগে যৌতুক হৈ গ'ল 6 নম্বৰ প্ৰশ্ন সামাজিক সমস্যা সমাধানক একতাৰ ভূমিকা কি লিখা সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা ঠিক আছে ইয়াৰ উত্তৰ হৈছে পইণ্টত দিছো মই ইয়াৰ উত্তৰ 1 নম্বৰ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীমা 2 নম্বৰ ৰাইজৰ একতা আৰু পাৰস্পৰিক সহযোগিতাই সমস্যা সমাধানত সহায় কৰে 3 নম্বৰ একতাই সমাজৰ পৰা হিংসা দেশ আৰু ভেদাভেদ দূৰ কৰে 4 নম্বৰ একতা থাকিলে সমাজৰ ক্ষতিকাৰক শক্তিসমূহ সক্ৰিয় হৈ উঠিব নোৱাৰে 5 নম্বৰ ৰাইজে একগোট হৈ আলোচনা কৰিলে স্থানীয় সমস্যা সহজে সমাধান হয় তো আজিৰ ভিডিওটো ইমানেই লাইক কমেন্ট শেয়াৰ এটা কৰি দিবা